নমস্কাৰ সিটি 18 আৰম্ভণিতে আহিছো এই মুহূৰ্তৰে গুৰুত্বপূৰ্ণ খবৰ আৰু হিয়া হৈছে পঞ্চদশ বিত্তীয় আয়োগে অসমৰ বান সমস্যা ৰাষ্ট্ৰীয় সমস্যা ৰূপে গণ্য কৰি ইতিমধ্যে এখন কমিটি গঠন কৰিছে নীতি আয়োগৰ উপাধ্যক্ষৰ নেতৃত্বত এখন কমিটি গঠন কৰা হৈছে বুলি লখিমপুৰত জানিবলৈ দিছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে স্বাভাৱিকতে অসমৰ বাবে এয়া এক যুগাত্মক খবৰ কিন্তু এইখন কমিটিয়ে বান সমস্যা সমাধানৰ বাবে কি পদক্ষেপ গ্ৰহণ কৰিছে সেয়া অসমবাসীৰ বাবে জ্ঞাত নহয় কিয়নো প্ৰতি বছৰ ভয়ংকৰ ৰূপ ধাৰণ কৰে বানে আৰু এবাৰ অধিক ভয়াবহ হৈ পৰিছে সামগ্ৰিক বান পৰিস্থিতি প্ৰকৃততে নীতি আয়োগৰ উপাধ্যক্ষৰ নেতৃত্বত গঠিত কমিটিখন কিমান সচেতন অসমৰ বানক লৈ অসমৰ বান পৰিস্থিতি অধ্যয়ন কৰি সমাধানৰ ব্যৱস্থা কৰিছেনে এনে বহু প্ৰশ্ন এতিয়া উদয় হৈছে অসমবাসীৰ মাজত কাৰণ প্ৰতিজন অসমীয়া আচলতে ভাৰাক্ৰান্ত হৈ পৰিছে বানপানীৰ সমস্যাৰ সৈতে যুঁজি বছৰে বছৰে বান আহে সপোনৰ ঘৰখন ভাঙি ছিগি থানবান কৰে কৃষিভূমিৰ পানী জাহ যায় প্ৰতি বছৰে মথাউৰি ভাঙে মথাউৰি নিৰ্মাণৰ নামত বিভিন্ন ধৰণৰ পৰিকল্পনা লোৱা হয় কিন্তু তাৰ পিছতো আচলতে এইখন অসমৰ ৰাজ্যৰ বিভিন্ন প্ৰান্তত বানপানীৰ সৈতে আচলতে প্ৰতি বছৰে যুঁজিবলগীয়া হয় ভাৰাক্ৰান্ত হৈ পৰিছে অসমবাসী ৰাজ এই সমস্যাৰ সৈতে যুঁজি আৰু শেহতীয়াকৈ যি ভাল খবৰ আহিছে যে অসমৰ এই বান সমস্যাক লৈ ইতিমধ্যে ৰাষ্ট্ৰীয় সমস্যা ৰূপে পঞ্চদশ বিত্তীয় আয়োগে ৰাষ্ট্ৰীয় সমস্যা ৰূপে গণ্য কৰি এখন কমিটি গঠন কৰিছে যদি এই কমিটি গঠন কৰাটো অসমৰ বাবে এক যুগাত্মক খবৰ কিন্তু নীতি আয়োগৰ উপাধ্যক্ষৰ নেতৃত্বত যিখন কমিটি গঠনৰ কথা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে জানিবলৈ দিছে সেই কমিটিখনে বান সমস্যা সমাধানৰ বাবে কি পদক্ষেপ গ্ৰহণ কৰিছে সেয়া কিন্তু অসমবাসীৰ বাবে জ্ঞাত নহয় প্ৰতি বছৰে ভয়ংকৰ ৰূপ ধাৰণ কৰে বানপানীয়ে এবাৰ অধিক ভয়াবহ হৈছে সামগ্ৰিক বান পৰিস্থিতি প্ৰকৃততে নীতি আয়োগৰ উপাধ্যক্ষৰ নেতৃত্বত গঠিত সমিতিখন কিমান সচেতন অসমৰ বানক লৈ অসমৰ বান পৰিস্থিতি অধ্যয়ন কৰি সমাধানৰ ব্যৱস্থা কৰিছেনে সেয়া অসমবাসীৰ বাবে এক ডাঙৰ প্ৰশ্ন কোনোদিনেই কেন্দ্ৰীয় চৰকাৰৰ পূৰ্বতে ইয়াক নেচাৰেল ক্লেমিটিছ হিচাপে গণ্য কৰা নাছিল কিন্তু মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ বলিষ্ঠ পদক্ষেপত 15 ফাইনেন্স কমিশ্যনে ইয়াক স্বীকৃতি দিছে এতিয়াৰ পৰা আমি আৰু খহনীয়া ৰোধ কৰিবৰ কাৰণে প্ৰকল্প প্ৰস্তুত কৰিব পাৰিম আৰু ইয়াৰ বাবে আমি অৰ্থ আমি পাবলৈ সক্ষম হ'ম ৰাষ্ট্ৰীয় সমস্যা মুদত পাইছে নিশ্চিতভাৱে কাৰণ এইটো ৰাষ্ট্ৰীয় সমস্যা বুলি গণ্য কৰিহে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই অসমৰ বানপানী গৰাখহনীয়া আৰু উত্তৰ পূৰ্বাঞ্চলৰ ভূমিস্খলন ইয়াৰ স্থায়ী সমাধানৰ বাবে তেখেতে এখন কমিটি কেন্দ্ৰীয় চৰকাৰ পৰ্যায়ত তেখেতে গঠন কৰিছে আৰু সেই কমিটিখনৰ স্বয়ং অধ্যক্ষতাৰ দায়িত্ব দিছে নীতি আয়োগৰ উপাধ্যক্ষ প্ৰধানমন্ত্ৰী পৰ্যায়ত এনেধৰণে কমিটি গঠন হোৱা এইটোৱে প্ৰথম স্বাধীনতা যোৱা ৭২ বছৰৰ ভিতৰত হোৱা প্ৰথম পদক্ষেপ গতিকে অসমৰ দৰে বানপানী গৰাখহনীয়াত আক্ৰান্ত হোৱা 1951 চনৰ পৰা ধাৰাবাহিকভাৱে আমি নিশ্চিতভাৱে ইয়াৰ পৰা বহুতখিনি আশা কৰিব পাৰোঁ আৰু এয়া আছিলে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ বক্তব্য তেওঁ জনাইছে বান সমস্যাক গণ্য কৰা হৈছে ৰাষ্ট্ৰীয় সমস্যা ৰূপে সাংবাদিকে পুনৰ সেই প্ৰশ্নতে সুধিছিল যে ৰাষ্ট্ৰীয় সমস্যা ৰূপে স্বীকৃতি দিয়া হৈছে নে আনুষ্ঠানিক ঘোষণা কৰা হৈছে নে নাই কিন্তু দেখা গ'ল যে ৰাষ্ট্ৰীয় সমস্যা ৰূপে গণ্য কৰা হৈছে বুলি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে তেওঁ মন্তব্যত উল্লেখ কৰিছে আৰু সমস্যা ৰূপে গণ্য কৰি এখন কমিটি গঠনৰ কথা কৈছে নীতি আয়োগৰ উপাধ্যক্ষৰ নেতৃত্বত এখন কমিটি গঠন কৰা হৈছে বুলি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে জানিবলৈ দিছে এইখিনিলৈকে অসমবাসীৰ বাবে যুগাত্মক খবৰ ভাল খবৰ ৰাষ্ট্ৰীয় সমস্যা ৰূপে গণ্য কৰিছে আৰু এখন কমিটিৰ কথা কৈছে কিন্তু যিখন কমিটিৰ কথা কৈছে সেয়া আচলতে বাস্তৱ নে চমক কাৰণ এয়া প্ৰথম নহয় যদিও দাবী উত্থাপন হৈ আহে যে ৰাষ্ট্ৰীয় সমস্যা ৰূপে স্বীকৃতি প্ৰদান কৰি বানপানী স্থায়ী সমাধানৰ ব্যৱস্থা কৰক গৰাখহনীয়া সমস্যাৰ সমাধানৰ ব্যৱস্থা কৰক আৰু তেতিয়া ৰাজ্য চৰকাৰ ফালৰ পৰা উত্তৰ দিয়া যায় যে কেন্দ্ৰৰ পৰা তৰপে পুঁজি আহিছে এই বিষয়টোক লৈ সিটি 18 যিহেতু আমি বিগত দিনকেইটাত কথা পাতি আছো শাসক বিৰোধী উভয় পক্ষৰ সৈতে আৰু এই সমস্যাটোৰ সৈতে জড়িত বা বিভাগীয় কৰ্তৃপক্ষৰ সৈতে আমি কথা পাতিছো যাতে ইয়াৰ এটা ফলপ্ৰসূ সমাধান উলিয়াব পৰা যায় কিয় আচলতে প্ৰতি বছৰে এনে অৱস্থাৰ সৃষ্টি হয় বা স্থায়ী সমাধান কৰাৰ বাবে আচলতে ক'ত আমাৰ দুখ থাকি গৈছে বা ক'ত সমস্যাৰ সৃষ্টি হৈছে কি কৰিব পৰা যায় আমি বিস্তৃতভাৱে যিহেতু আলোচনা কৰি আছো গতিকে এই খবৰ অহাৰ পিছতো কিন্তু এতিয়াও অসমবাসী ৰাইজ নিশ্চিত হ'ব পৰা নাই কাৰণ যদি এইখন কমিটিয়ে বাস্তৱ ক্ষেত্ৰত প্ৰয়োগ হোৱাকৈ তেওঁলোকে পৰিকল্পনা হাতত লৈছে সেয়া অসমবাসীৰ বাবে কিয় জ্ঞাত নহয় কাৰণ প্ৰতি বছৰে বানপানীয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰে এইবাৰ অধিক ভয়াবহ হৈছে এটা দুটা নহয় কেইবাখনো ঠাইত দেখা গৈছে কেইবাখনো জিলাত তিনিটাকৈ বান আহিছে প্ৰকৃততে নীতি আয়োগৰ উপাধ্যক্ষৰ নেতৃত্বত গঠিত কমিটিখন কিমান সচেতন অসমৰ বানৰ সমস্যাক লৈ
আৰু এই বিষয় সন্দৰ্ভত কথা পাতিবৰ বাবে এই মুহূৰ্তত আমাৰ সৈতে ফোনযোগে সংযুক্ত হৈছে বিজেপিৰ বিধায়ক প্ৰশান্ত ফুকন। আপোনাক স্বাগতম জনাইছো। আমাৰ সৈতে কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ভূপেন বৰা ডাঙৰীয়া আমাৰ সৈতে সংযুক্ত হৈছে। আপোনালোক দুয়োগৰাকীকে স্বাগতম জনাইছো। যিহেতু এক যোগাত্মক খবৰ অসমবাসীৰ বাবে আহিছে, ইতিমধ্যে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে সেই খবৰ বিষয়ে জানিবলৈ দিছে যে নীতি আয়োগৰ উদ্যোগত নীতি আয়োগৰ উপাধ্যক্ষৰ নেতৃত্বত এখন কমিটি গঠন কৰা হৈছে, যি বানপানীৰ সমস্যা সমাধানৰ চেষ্টা কৰিব। এতিয়া এইখিনিলৈকে এটা যোগাত্মক খবৰ অসমবাসীৰ বাবে। এতিয়া অসমবাসীৰ মনলৈ অহা প্ৰথম প্ৰশ্নটো হৈছে যে এই আয়োগৰ পদক্ষেপ কি, এই ভয়ংকৰ ৰূপ ধাৰণ কৰা বানপানী সমস্যা সমাধানৰ বাবে বা এই সমস্যাক লৈ কিমান সচেতন এইখন কমিটি, আৰু বাস্তৱ অধ্যয়ন কৰি বান পৰিস্থিতি অধ্যয়ন কৰি সমাধানৰ বাবে বাস্তৱ ক্ষেত্ৰত কাৰ্যকৰী হোৱাকৈ কি ব্যৱস্থা লৈছে। মই প্ৰথমে প্ৰশান্ত ফুকন ডাঙৰীয়াৰ পৰা জানিব বিচাৰিছো এই সন্দৰ্ভত। হয়, ধন্যবাদ। অসমৰ বানপানী আৰু গৰাখহনীয়া সমস্যা লগতে উত্তৰ পূৰ্বাঞ্চলৰ ভূমিস্খলনৰ সমস্যাক লৈ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই এখন যি বানপানী ৰাষ্ট্ৰীয় সমস্যা হিচাপে গণ্য কৰি যিখন এখন কমিটি গঠন কৰি দিছে, আৰু তাৰ কাৰণে মই প্ৰধানমন্ত্ৰী মহোদয়ক মোৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আজি কিছুদিনৰ আগতে মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই তেখেতসকলক যিটো আবেদন কৰিছিল, সেই আবেদনৰ ওপৰত তেখেতসকলে এইটো ঘোষণা কৰিছে। মই ভাবোঁ নিশ্চয় আজি নীতি আয়োগৰ উপাধ্যক্ষই যেতিয়া এই কমিটিখনত থাকিব, নিশ্চয় তেখেতেই পইচা ধন এলটমেণ্ট কৰাৰ ক্ষেত্ৰত তেখেতসকলৰে যোগ্যতা থাকিব। আৰু মই ভাবিছোঁ এই পইচা পাতি আৰু কি ধৰণেৰে তৰপে এই কামখিনি সমস্যা সমাধান কৰিব পাৰিব, মই ভাবিছোঁ সেইটো অত্যন্ত গুৰুত্বপূৰ্ণ কথা। আৰু সুন্দৰভাৱে মই ভাবিছোঁ যেতিয়া ঘোষণাই কৰিছিল, আজি আমি বহুদিনৰ পৰাই লাগি আছিলোঁ, আমাৰ আগৰ চৰকাৰতো আমি প্ৰতিবাদ কৰিছিলোঁ যে অসমৰ ৰাষ্ট্ৰীয় সমস্যা বুলি ঘোষণা কৰিব লাগে, কিন্তু এতিয়া ঘোষণা কৰিছে, নীতি আয়োগৰ উপাধ্যক্ষক এইটো দায়িত্ব দিছে। মই ভাবোঁ এই দায়িত্ব দিয়াৰ পাছত তেওঁলোকে চিৰিয়াছলি যি লৈছে, মই ভাবিছোঁ আগন্তুক দিনত এই কথাটোৱে আমাৰ যথেষ্ট অসমৰ এই বানপানী গৰাখহনীয়া আৰু নৰ্থ ইষ্টৰ যি ভূমিস্খলন, এই গোটেই কথাটোৱেই এটা সুন্দৰভাৱে সমাধান হ'ব বুলি মই ভাবিছোঁ। হয়, প্ৰশান্ত ফুকন ডাঙৰীয়া, আপুনি আমাৰ সৈতে লাইনত থাকক। আমাৰ সৈতে যিহেতু কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ভূপেন বৰা ডাঙৰীয়া আছে। ভূপেন বৰা, ৰাষ্ট্ৰীয় সমস্যা ৰূপে গণ্য কৰাৰ পাছত স্বাভাৱিকতে আমি আনন্দিত হৈছোঁ, অসমবাসী ৰাইজৰ বাবে যোগাত্মক খবৰ। কিন্তু তাৰ পিছতো প্ৰশ্ন থাকি যায়, কাৰণ বাৰে বাৰে আমি জানো যে এই সমস্যাৰ ক্ষেত্ৰত ৰাষ্ট্ৰীয় সমস্যা ৰূপে গণ্য নকৰিলেও তৰপে পুঁজি আহিছে বুলি কোৱা হয় বা সমাধানৰ চেষ্টা কৰা হয়, কিন্তু বাস্তৱ ক্ষেত্ৰত হৈ নুঠে। গতিকে এইবাৰ আমি কিমান আশা কৰিব পাৰোঁ যে প্ৰকৃতাৰ্থত কাম কৰিব নীতি কমিটিয়ে? বিজেপি দলে যোৱা নিৰ্বাচনৰ সময়ত যিবিলাক এই প্ৰতিশ্ৰুতিবিলাকে যে নিৰ্বাচনী ভুৱা এটা অপপ্ৰচাৰ আছিলে, সেই কথা যোৱা 52 মাহত তেওঁলোকৰ বিভিন্ন কাৰ্যকলাপত প্ৰমাণ হৈছে। তেখেতসকলে কৈছিলে বিদেশী মুক্ত অসম গঢ়িব। এতিয়া অসমলৈ বিদেশী আনিবৰ কাৰণে তেওঁলোকে ৰঙা দলিচা পাৰি দিছে। তেখেতসকলে কৈছিলে ব্ৰহ্মপুত্ৰ খনন কৰিব, বানপানীক ৰাষ্ট্ৰীয় সমস্যা কৰিব, গুৱাহাটীৰ বানপানীৰ সমস্যা 100 দিনত সমাধান কৰিব। আজি মই গোটেই অসমৰ কথা নকওঁ, মাজুলী সমষ্টিৰ 70% মানুহ বানপানীত টকবকাই আছে। ৰিলিফ কেম্পত খাবলৈ নাই, এজন মানুহক এটা টেমাত ভৰাই পেলাই চাউল দিছে। আজি আমাৰ বিহপুৰীয়া সমষ্টিতে ৰিলিফ কেম্পত মানুহ খাবলৈ নাই, মথাউৰিত নিদ্ৰাহীনভাৱে মানুহে সময় কটাইছে। তৰপে পইচা আহি থকা চৰকাৰৰ মুখ্যমন্ত্ৰীজনৰ নিজৰ সমষ্টিৰ মানুহৰ কি দুৰ্দশা, সেই কথা মই কোৱা নাই। অসমৰ সংবাদ মাধ্যমত বাৰম্বাৰ এইবিলাক ছবি প্ৰচাৰিত হৈ আছে। আজি অসমৰ চাৰিওফালে এটা মথাউৰি তেওঁলোকে নিৰ্মাণ কৰিব নোৱাৰিলে সময়মতে। এতিয়া মুখ্যমন্ত্ৰীয়ে হেলিকপ্টাৰ লৈ গৈ পেলাই মথাউৰিৰ কাষত থিয় হৈ পেলাই টিভিত দেখুৱাই পেলাই ইঞ্জিনিয়াৰক নিৰ্দেশ দিয়ে যে অতি সোনকালে কাম কৰক। এতিয়া এই বাৰিষা কালত ভৰ বাৰিষা ইঞ্জিনিয়াৰে কেনেকুৱা ধৰণৰ বৈজ্ঞানিক পদ্ধতিৰে মথাউৰি নিৰ্মাণ কৰিব, সেইটো সোণোৱাল ডাঙৰীয়াই বুজি পাব পাৰে অসমৰ মানুহে, আৰু আমি সেই কথা বুজি নাপাওঁ। এতিয়া অসমৰ মানুহৰ ৰোষত পৰাৰ ভয়ত মাজুলীবাসীৰ ৰুদ্ৰ মূৰ্তি দেখি এতিয়া সোণোৱাল ডাঙৰীয়া 8 মাহৰ পাছত যে নিৰ্বাচন আছে, সেই নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি পেলাই পুনৰ অসমৰ মানুহক বিভ্ৰান্ত কৰিবৰ কাৰণে প্ৰতাৰণা আৰু প্ৰবঞ্চনাৰ এক নতুন ষড়যন্ত্ৰ তেওঁ আৰম্ভ কৰিছে। কিন্তু মই জানো যে মাজুলীবাসীয়ে গণতান্ত্ৰিক পদ্ধতিৰে সমগ্ৰ অসমৰ ৰাইজৰ হৈ আজি যি যান্ত্ৰণা ভুগিছে, সেই যান্ত্ৰণাৰ প্ৰত্যুত্তৰ আহি থকা সময়ত গণতান্ত্ৰিকভাৱে যে সোণোৱাল ডাঙৰীয়াক দিব, সেয়া নিশ্চিত। যিখন চৰকাৰে
বিভিন্ন ৰাজ্যৰ পৰা ঘূৰি অহা শ্ৰমিকসকলক ৰেলৰ ভাড়া দিব নোৱাৰে। আজি অসমৰ বিত্তমন্ত্ৰীয়ে কৈছিলে 1 লাখ টকা খৰচ কৰিম, আজি তেওঁলোকে কৰোণাৰ 100 জন ৰোগী চিনাক্ত কৰাৰ আগতে পইচা উঠালে। হয় ভূপেন বৰা ডাঙৰীয়া, আমি অন্য প্ৰসংগত আজি কথা নাপাতো, অভিযোগ বহু আছে আপোনালোকৰ, কিন্তু এটা কথা অস্বীকাৰ কৰিব নোৱাৰে যে যি দলৰ চৰকাৰ নাথাকক কিয় কিন্তু এই সমস্যাৰ পৰা অসমবাসী কোনো এখন চৰকাৰে মুক্তি দিব পৰা নাই। গতিকে আমি যিহেতু শেহতীয়া ঘোষণাৰ ওপৰত আজি কথা পাতি আছো, প্ৰশান্ত ফুকন ডাঙৰীয়াই জনাইছে এই ঘোষণাক লৈ আমি আশা কৰিব পাৰো, কিন্তু যিহেতু বিগত সময়ত প্ৰতিশ্ৰুতি দিয়াৰ পাছতো আচলতে বাৰে বাৰে আচলতে এই সমস্যাৰ সৈতে ভাৰাক্ৰান্ত হৈ শেহতীয়া এই ঘোষণাক লৈ যিহেতু আশ্বস্ত হ'ব পৰা নাই, গতিকে সকলোৱে জানিব বিচাৰিছে এই ঘোষণাৰ পিছত প্ৰকৃতাৰ্থত বাস্তৱ ক্ষেত্ৰত আচলতে পৰীক্ষা হোৱাকৈ সমাধান হোৱাকৈ কি পদক্ষেপ গ্ৰহণ কৰিছে এইখন কমিটিয়ে বা কৰিব, আৰু এইখন কমিটিয়ে এই সমগ্ৰ এই ব্যৱস্থাটোৰ নীতি আয়োগৰ উপাধ্যক্ষৰ নেতৃত্বত গঠিত সমিতিখনে অসমৰ বানপানীৰ এই পৰিস্থিতিক অধ্যয়ন কৰি সমাধানৰ বাবে বাস্তৱ ক্ষেত্ৰত পৰীক্ষা হোৱাকৈ কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব সেয়া সকলোৱে জানিব যিহেতু বিচাৰে। প্ৰশান্ত ফুকন ডাঙৰীয়া কি ক'ব, কেনেদৰে আগবাঢ়িব এই কামক লৈ? অসমবাসীক ৰাইজক জনাব খুজিছো আজি যে অসমৰ বানপানী গৰাখহনীয়া সমস্যাটো ৰাষ্ট্ৰীয় সমস্যা হিচাপে যি ঘোষণা কৰিছে আৰু উপাধ্যক্ষ নীতি আয়োগৰ উপাধ্যক্ষ ডাঙৰীয়াক দিছে, সেই কামটো কৰি দিয়াৰ কাৰণে যে ভূপেন বৰা ডাঙৰীয়াই যে বেয়া পাইছে এইটো আজি আমি অসমবাসীক আপোনালোকৰ জৰিয়তে জনাই দিব খুজিছো। তেখেতে শুদ্ধভাৱে এইটো যে বেয়া পাইছে এই কথাটোৱে মই তেখেতৰ ভাষণত মই বুজি পালো। তেখেতৰ যিটো টেলিফোনিক বাৰ্তা তাত মই গম পাইছো যে তেখেতে এই সমস্যা সমাধান হোৱাটো বিচৰা নাই। আৰু তেখেতে ক'লে আজি 60 বছৰ শাসন কৰিলে, যি জৱাহৰলাল নেহৰুৱে মাই হাৰ্টছ গো টু দ্য পিপুল অফ আছাম বুলি কৈছিলে, আৰু তেখেতসকলৰ মুখত এই নৈতিকতাৰ কথাই শোভা নাপায়। মই আপোনালোকক প্ৰথম কথা কৈছো। দ্বিতীয় কথা কৈছো, আজি জন্ম হৈছেহে, জন্ম হৈ ডাঙৰ হওক, তাৰ পাছত আপোনালোকে ক'ব যে কৰিলে নে নাই, কি কথা, এইখিনি কথা তেতিয়া কৰিলেহে বেছি ভাল হ'ব। এতিয়া নীতি আয়োগ কেন্দ্ৰীয় সমস্যা বুলি ঘোষণা কৰিছে, মই ভাবিছো কেইদিনমান চাই লওক আৰু আপুনি 6 মাহত চাওক, তাৰ পাছত আপোনালোকে গালি পাৰিবলৈ যথেষ্ট সুযোগ পাব, আপোনালোকে তেতিয়া গালি পাৰিব। হয়, আৰু এই সময়ত এই মুহূৰ্তত আমাৰ সৈতে যিহেতু ফোন যোগে জ্যেষ্ঠ অধিবক্তা নেকিবুৰ জামান ডাঙৰীয়া সংযুক্ত হৈছে, গতিকে তেওঁৰ পৰা জানিব বিচাৰিম এই সন্দৰ্ভত। প্ৰতিক্ৰিয়া আপোনাক স্বাগতম জনাইছো। নিশ্চয় আপুনি অৱগত অসমৰ ৰাষ্ট্ৰীয় সমস্যাক মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ইতিমধ্যে কৈছে যে অসমৰ বানপানীৰ সমস্যাক ৰাষ্ট্ৰীয় সমস্যাৰ ৰূপে গণ্য কৰা হৈছে আৰু এখন সমিতি গঠনৰ কথা কোৱা হৈছে যিখনে পৰৱৰ্তী সময়ত কাম কৰিব। কি ক'ব আপুনি এই প্ৰসংগত? নেকিবুৰ জামান আমাৰ কাৰিকৰী বিজুতিৰ বাবে তেওঁৰ সৈতে সংযোগ স্থাপনত অসুবিধাৰ সৃষ্টি হৈছে। মই পুনৰবাৰ তেওঁ কাষলৈ যাবৰ চেষ্টা কৰিম। নেকিবুৰ জামান ডাঙৰীয়া, আপোনাক স্বাগতম জনাইছো। আৰু আমি কথা পাতি আছো যিহেতু শেহতীয়া বান সমস্যাক লৈ আৰু ৰাষ্ট্ৰীয় সমস্যা ৰূপে গণ্য কৰা হৈছে বুলি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি উল্লেখ কৰিছে। এই সন্দৰ্ভত আপোনাৰ প্ৰথম প্ৰতিক্ৰিয়া মই জানি ল'ব বিচাৰিছো, যি ঘোষণা কৰা হৈছে বা যিখন সমিতি বানপানীৰ সমস্যা সমাধানৰ বাবে গঠন কৰা হৈছে তাক লৈ আমি কিমান আশা কৰিব পাৰো বা বাস্তৱ ক্ষেত্ৰত পৰীক্ষা হোৱাকৈ কিমান কাম কৰিব পাৰিব এখন কমিটিয়ে? হয়, আমাৰ সংযোগ বিচ্ছিন্ন হৈছে নেকিবুৰ জামানৰ সৈতে। পুনৰবাৰ আমি প্ৰশান্ত ফুকন ডাঙৰীয়াৰ কাষলৈ যাব বিচাৰিছো। যিহেতু প্ৰশান্ত ফুকন ডাঙৰীয়া আপুনি উল্লেখ কৰিছে যে জন্ম হৈছেহে, গতিকে ডাঙৰ হোৱালৈ আমি অপেক্ষা কৰিব লাগিব। কিন্তু আমি পূৰ্বৰ যদি যিসমূহ আচলতে প্ৰতিশ্ৰুতি বুলিয়ে কওঁ, পূৰ্বৰ যিসমূহ কথা প্ৰসংগলৈ যদি অসমবাসী ৰাইজে চায় তেনেহ'লে কিন্তু অসমবাসী ৰাইজ আচলতে আশ্বস্ত হ'ব পৰা নাই। কাৰণ যদিও এইবাৰ আপুনি জনাইছিলে ইয়াৰ পূৰ্বে আমি যেতিয়া কথা পাতিছিলো যে এইবাৰ বানপানীৰ চৰিত্ৰ বেলেগ বুলি কৈছিল, যাৰ ফলত 3টাকৈ বান আহিছে, কিন্তু এই সমস্যাক লৈ যিদৰে ভাৰাক্ৰান্ত হৈ পৰিছে অসমবাসী লোক, তেওঁলোকে যি দুৰ্বিষহ জীৱন যাপন কৰিছে, তাৰ পিছত আচলতে তেওঁলোকে বিস্তৃতভাৱে জানিব বিচাৰিব বাস্তৱ ক্ষেত্ৰত অধ্যয়ন কৰি এইখন কমিটিয়ে কেনেদৰে এই সমস্যা সমাধানৰ চেষ্টা কৰিব, প্ৰকৃতাৰ্থত আচলতে আমি সকাহ পামনে এই সমস্যাৰ পৰা?
আৰু যেটো কাৰিকৰী অসুবিধাৰ সৈতে আমাৰ সংযোগ বিচ্ছিন্ন হৈছে আমি পুনৰবাৰ এই প্ৰসংগত কথা পাতিবৰ চেষ্টা কৰিম কিন্তু এই মুহূৰ্ত সভাটোকৈ গুৰুত্বপূৰ্ণ কথাটো হৈছে পঞ্চদশ বিত্তীয় আয়োগে অসমৰ বান সমস্যাক ৰাষ্ট্ৰীয় সমস্যা ৰূপে গণ্য কৰিছে আৰু ৰাষ্ট্ৰীয় সমস্যা ৰূপে গণ্য কৰাটো এটা যুগাত্মক বিষয় যুগাত্মক কথা এই মুহূৰ্ত সকলোৰে বাবে আশাৰ বতৰা আনিছে কিন্তু ৰাষ্ট্ৰীয় সমস্যা ৰূপে ঘোষণা কৰিয়ে ক্ষান্ত থাকিব নে প্ৰকৃতাৰ্থত বাস্তৱ ক্ষেত্ৰত প্ৰয়োগ হোৱাকৈ ৰাষ্ট্ৰীয় সমস্যা ৰূপে গণ্য কৰি ইয়াৰ ওপৰত কাম কৰা হ'ব হিয়াহে এই মুহূৰ্তৰ সভাটোকৈ গুৰুত্বপূৰ্ণ প্ৰশ্ন কাৰণ আমি সকলোৱে জানো বানপানীৰ সৈতে বছৰে বছৰে কিদৰে আচলতে অসমবাসী ৰাইজে আচলতে যুঁজিব লগা হৈছে বিভিন্ন প্ৰান্তত প্ৰতি বছৰে বানপানীয়ে সপোনৰ ঘৰখন ভাঙি লৈ যায় পুনৰ নতুনকৈ এখন ঘৰ বনাব লাগে সেইখন ভাঙি লৈ যায় প্ৰতি বছৰে আচলতে একেখিনি সমস্যাৰ সৈতে যুঁজি ভাৰাক্ৰান্ত হৈ পৰিছে এই সকল লোক যাৰ ফলত বিচাৰিছে সকলোৱে আচলতে যদি ৰাষ্ট্ৰীয় সমস্যা ৰূপে গণ্য কৰা হৈছে তেনেহলে তাৰ বাস্তৱ ক্ষেত্ৰত কাৰ্যকৰী হওক ৰাষ্ট্ৰীয় সমস্যা ৰূপে গণ্য কৰি বাস্তৱ ক্ষেত্ৰত এই সমস্যা সমাধান হোৱাকৈ ব্যৱস্থা লওক অধ্যয়ন কৰক পৰিস্থিতি তাৰ পিছত এনে ব্যৱস্থা গ্ৰহণ কৰক যাৰ দ্বাৰা এই সমস্যাৰ পৰা সকলোৱে মুক্তি লাভ কৰিব পাৰে আমাৰ সৈতে বিশিষ্ট অৰ্থনীতিবিদ অনন্ত কলিত ডাঙৰীয়া সংযুক্ত হৈছে আপোনাক স্বাগতম জনাইছো আৰু যি বিষয়ত আমি কথা পাতি আছো ইতিমধ্যে আপুনি অৱগত বান সমস্যাক ৰাষ্ট্ৰীয় সমস্যা ৰূপে গণ্য কৰা হৈছে বুলি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ঘোষণা কি ক'ব প্ৰথম প্ৰতিক্ৰিয়া কি আপোনাৰ ঠিক আছে বা ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰিছে এইটো মই স্বাগতম জনাইছো এইটো ভাল কথা আৰু আমাৰ অসমৰ জনসাধাৰণে এইটো বিচাৰে যে এইটো ৰাষ্ট্ৰীয় সমস্যা হিচাপে এইটো এটা বহুমুখী প্ৰকল্প তৈয়াৰ কৰি বান সমস্যা সমাধান কৰাৰ কাৰণে এটা ব্যৱস্থা গ্ৰহণ কৰিব লাগে কিন্তু কথাটো হৈছে যে আমাৰ মানে বিশ্বাসযোগ্যতাটো সম্পূৰ্ণ নোহোৱা হৈছে কাৰণ আপোনাৰ 2017 চনত তাৰপিছত 2017 চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অসমলৈ আহিছিলে তেতিয়াই তেখেতে ঘোষণা কৰিছিল যে 100 কোটি টকা মই মানে হেৰি কৰিলো এলটমেণ্ট কৰিলো আৰু এটা হাই পাৱাৰ কমিটি হ'ব ষ্টাডি কৰিবলৈ আৰু ষ্টাডি কৰি তাৰপিছত তেওঁলোকে এটা প্ৰজেক্ট বনাই আমি মানে অসমৰ তাত এটা নিয়ন্ত্ৰণৰ কাৰণে অসমৰ বান আৰু গৰাখহনীয়া নিয়ন্ত্ৰণৰ কাৰণে এটা বহুমুখী পৰিকল্পনা তৈয়াৰ কৰা হ'ব কিন্তু তাৰপিছততো একো কাম নহ'লে কৰিছিলে নেকি 2017 চনৰ পিছত কোনো 100 কোটি টকা যে তেওঁলোকে এলটমেণ্ট কৰিলে তাৰপিছত কোনো কমিটি হৈছিল নেকি ষ্টাডি কৰিলে নেকি গতিকে এতিয়াও ধৰক অহাবাৰ 2021 চনত নিৰ্বাচন আহিছে এইটো কিছুমান কৰিলে তাৰপিছত একো নকৰিলে ঠিক এনেদৰে আগতে নমামি ব্ৰহ্মপুত্ৰ চাৰিওফালে ৰাস্তা হ'ব এইটো বহুত আশা দিছে গতিকে এইটো ঘোষণা কৰিলে আমি আশা কৰিব নোৱাৰো কাৰণ এইটো কোনো বিশ্বাসযোগ্যতা নাই যে এইটো ভৰসা কৰিব নোৱাৰি কাৰণ 2017 চনত প্ৰাইম মিনিষ্টাৰ ইয়াতে আহি অসমত আহি ঘোষণা কৰিছিলে যে মই আজিয়ে ঘোষণা কৰিলো 100 কোটি টকা আজিয়ে মই এলটমেণ্ট কৰিলো এটা কমিটি গঠন হ'ব ইয়াতে চাইণ্টিষ্ট থাকিব জিঅ'গ্ৰাফাৰ থাকিব এনভাইৰনমেণ্টেলিষ্ট থাকিব ইঞ্জিনিয়াৰ থাকি এটা কমিটিয়ে ষ্টাডি কৰিব এটা প্ৰজেক্ট বনাব বহুমুখী প্ৰজেক্ট বনাব কৰিব আজিলৈ কিবা হৈছে নেকি এই এনেকুৱাই যদি হৈ থাকে আমাৰতো আৰু বিশ্বাসযোগ্যতা নাই নিশ্চয়টো আদৰণীয় যদি হয় খুব ভাল কথা কিন্তু হোৱাৰটো আমি ধ্যান দিবা আৰু তাৰোপৰি এইটো কেন্দ্ৰৰ প্ৰকাৰে কৰিব নালাগে এইটো এটা বহুমুখী প্ৰকল্প কৰিবলৈ 2 লাখ 3 লাখ কোটি টকা লাগিব গতিকে কেন্দ্ৰই এইবিলাক কৰিব নালাগে এইটো গোটেই মই মানে সন্দেহৰ ভাৱ এইকাৰণে উপজায় যে আগতে তেওঁলোকে যিবিলাক মানে আশা দিছিল বা ঘোষণা কৰিছিলে কোনো কামেই নকৰে এনেই ঘোষণা দি গুচি যায় এইখিনিয়ে হয় আৰু আমি পূৰ্বতেও দেখা পাইছো আপুনি ইতিমধ্যে উল্লেখ কৰিছে কেৱল সেই 100 কোটি টকীয়া যি তেওঁ ঘোষণা কৰিছিল সেয়া নহয় সময়ে সময়ে ঘোষণা কৰি আছে কেৱল কেন্দ্ৰীয় চৰকাৰ নহয় ৰাজ্য চৰকাৰে কয় যে তৰপে আমালৈ পুঁজি আহিছে আমি মথাউৰি নিৰ্মাণ কৰিছো গৰাখহনীয়া সমস্যা সমাধানৰ চেষ্টা কৰিছো কিন্তু প্ৰকৃতাৰ্থত যদি সেইসমূহ আঁচনি বা সেইসমূহ পুঁজিৰ সদ্ব্যৱহাৰ হৈছে তেন্তে আমি যিসমূহ কাৰণ ছবিয়ে মিছা কথা নকয় আমাৰ সাংবাদিকসকল বিভিন্ন স্থানলৈ গৈ সেই জিয়া ছবি আমি তুলি ধৰিছো য'ত দেখা পাইছে মথাউৰি নামত নিৰ্মাণ
কৰিছে কিন্তু এটা খুঁটতে সেয়া উঠি গৈছে তাৰ মানে কি কাম কৰিছে মথাউৰি নিৰ্মাণৰ নামত গতিকে স্বাভাৱিকতে পুৰণা যিখিনি আচলতে যদি উদাহৰণ আমি চাওঁ তাৰ পিছত স্বাভাৱিকতে বিশ্বাসযোগ্যতা নোহোৱা হোৱাটো স্বাভাৱিক কথা কিন্তু শেহতীয়া ঘোষণাই যিহেতু কিছু যোগাত্মক বাৰ্তা আমালৈ আনিছে গতিকে তাৰ পিছত আচলতে এইখন কমিটিয়ে কেনেধৰণে আচলতে ব্যৱস্থা ল'ব কি কৰিছে সকলোখিনি যদি ৰাজহুৱা কৰে বা বাস্তৱ অধ্যয়ন কৰি সমাধানৰ ব্যৱস্থা কৰে তেনেহলে নিশ্চয় আশ্বস্ত হ'ব পাৰি কিন্তু সেয়া এতিয়াও কৰা দেখা হোৱা নাই অনন্ত কলিতাৰ সৈতে আমাৰ সংযোগ বিচ্ছিন্ন হৈছে তেওঁ কেইবাটাও গুৰুত্বপূৰ্ণ ইতিমধ্যে দিশ তেওঁ আঙুলিয়ে দেখুৱাইছে এই সমগ্ৰ বিষয়টোক লৈ আৰু এই মুহূৰ্তত আমাৰ সৈতে ফোন যোগে সংযুক্ত হৈছে জ্যেষ্ঠ অধিবক্তা নেকিবুৰ জামান আপোনাক স্বাগতম জনাইছো আমাৰ অনুষ্ঠানলৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ শেহতীয়া যি ঘোষণা অসমৰ বান ৰাষ্ট্ৰীয় সমস্যা ৰূপে গণ্য কৰা হৈছে তাৰ ওপৰত আমি যিহেতু আজি কথা পাতি আছো গতিকে এই ঘোষণাক লৈ আপোনাৰ প্ৰথম প্ৰতিক্ৰিয়া এইটো 2021 নিৰ্বাচনৰ আগমুহূৰ্তত এক নিৰ্বাচনী চমক হিচাপে এই ঘোষণা কৰিছে আগতেও তেওঁলোকে কেন্দ্ৰীয় মন্ত্ৰীয়ে ঘোষণা কৰিছিল ব্ৰহ্মপুত্ৰ খনন কৰা হ'ব ব্ৰহ্মপুত্ৰৰ দুয়োপাৰে নেশ্যনেল হাইৱে তেওঁলোকে প্ৰস্তাৱনা আনিছিল গতিকে এইবিলাক ঘোষণা তেওঁলোকে আগতেও কৰি দিছিল এতিয়া অসমৰ সম্পদসমূহ ৰাষ্ট্ৰীয় সম্পদ তেওঁলোকৰ মতে যেনে তেল কয়লা পানী চাহপাত আদি ৰাষ্ট্ৰীয় সম্পদ কিন্তু অসমৰ বানপানী ৰাষ্ট্ৰীয় সমস্যা হিচাপে স্বীকাৰ কৰিবলৈ অসমৰ দল মত নিৰ্বিশেষে বিশেষকৈ আমি সদৌ অসম ছাত্ৰ সন্থা কৰা কালৰে পৰা আমি সদায় দাবী জনাই আহিছিলোঁ যে অসমৰ বানপানী সমস্যা ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰক কিন্তু আজিৰ প্ৰতি এই ঘোষণা কোনো এখন চৰকাৰে নকৰিলে আজি অসমৰ এই যি বানপানী ভয়াৱহতা এই বানপানী ভয়াৱহতাৰ সময়ত কোনো এজন কেন্দ্ৰীয় মন্ত্ৰী অসমত পৰিভ্ৰমণ নকৰিলে বা অসমত কোনো এজন কেন্দ্ৰীয় নেতা ইয়ালৈকে মানে অসমত উপস্থিত হৈ অসমৰ বানপানীৰ সমস্যা তেওঁলোকে বুজ নললে বানপানীৰ ক্ষতিগ্ৰস্তক লৈ কোনো ধৰণৰ পেকেজ তেওঁলোকে নিদিলে বানপানী ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰিবলৈ আমি সকলোৱে দাবী জনাই আহিছিলোঁ কিন্তু তেওঁলোকে সদায় প্ৰতিশ্ৰুতি আছে এই প্ৰতিশ্ৰুতি কিন্তু কোনোদিন তেওঁলোকে পালন কৰা নাই নিৰ্বাচনৰ আগমুহূৰ্তত তেওঁলোকে এইটো নিৰ্বাচনী এটা চমক সৃষ্টি কৰিব বিচাৰিছে কাৰণ বহু কমিটি আমি দেখিলোঁ তেওঁলোকে গঠন কৰিছিল মানে ক্লজ 6 সম্পৰ্কত অসম চুক্তি ৰূপায়ণৰ ক্ষেত্ৰত ক্লজ 6ৰ কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে গঠন কৰা কমিটিৰ আজিলৈ বাস্তৱ ৰূপ নহল 6 জনগোষ্ঠীক জনজাতিকৰণ কৰিম বুলি তেওঁলোকে ঘোষণা কৰিছিল আজিলৈ নকৰিলে হৰিশংকৰ ব্ৰহ্মৰ লেণ্ড পলিচিৰ ওপৰত আজি ৰিপৰ্ট ছাবমিট কৰাৰ পিছলৈকে আজিলৈকে নকৰিলে গতিকে শেহতীয়াভাৱে ইয়াৰে ড্ৰাফ্ট 2020ৰ যিখন ভয়াৱহ আইনৰ জৰিয়তে তেওঁলোকে গোটেই পুঁজিপতি বণিক গোষ্ঠীক অসমৰ সম্পদ গতাই দিবলৈ ষড়যন্ত্ৰ ৰচনা কৰিছে এই ক্ষেত্ৰত আমি বিশ্বাস কেনে কৰিম যে তেওঁলোকে এই ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰিব আজি বানপানীৰ ক্ষেত্ৰত কোনো এটা ধৰণৰ তেওঁলোকে পুঁজি মানে অসমৰ ক্ষতিগ্ৰস্ত ৰাজ্যলৈ পুঁজি ঘোষণা আজিলৈকে নহল গতিকে এইটো এটা নিৰ্বাচনী চমক ইয়াত কোনো নতুনত্ব নাই এইটো 2021 চনৰ নিৰ্বাচনৰ আগতে এই চমক সৃষ্টিৰে তেওঁলোকে নিৰ্বাচনী বৈতৰণি পাৰ কৰাৰ এটা পৰিকল্পনা কৰা বুলি আমি অনুভৱ কৰোঁ নেকিবুৰ জামান ডাঙৰ আপোনাক এই মুহূৰ্তত ধন্যবাদ জনাইছো আৰু দেখা পোৱা গৈছে যদিও এক যোগাত্মক বাৰ্তা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে অসমবাসী ৰাইজলৈ দিছে কিন্তু এই যোগাত্মক বাৰ্তাক লৈ আচলতে কোনো আশ্বস্ত হ'ব পৰা নাই কাৰণ সকলোৱে একেমুখে আচলতে এটা কথাই ক'ব বিচাৰিছে যে এয়া কেৱল নিৰ্বাচনী চমক এয়া বাস্তৱ নে চমক আচলতে সেয়া আমি ৰাইজৰ মাজলৈ এৰি দিছো সেই প্ৰশ্ন কাৰণ পূৰ্বৰ ঘটনা পৰিঘটনাৰ পৰা অসমবাসী ৰাইজে নিজে শিক্ষা লৈছে তেওঁলোকে নিজে হৃদয়ংগম কৰিব পাৰে আচলতে এয়া নিৰ্বাচনী চমক নে বাস্তৱ ৰূপ ইয়াৰ দিয়া হ'ব কিন্তু সকলোৱে আশা কৰিছে কাৰণ আমি কৈছো কিদৰে কাৰণ এয়া কোনো নতুন কথা নহয় বানে কিদৰে ভাৰাক্ৰান্ত কৰিছে অসমবাসী ৰাইজক সেয়া কোনো নতুন কথা নহয় গতিকে সকলোৱে বিচাৰিছে এয়া যাতে নিৰ্বাচনী চমক নহয় বাস্তৱ ঘোষণা হওক কিন্তু আশ্বস্ত কোনো হ'ব পৰা নাই কাৰণ নিজেই আচলতে বিশ্বাস ভংগ কৰিছে এইখন চৰকাৰে আৰু শেহতীয়াকৈ পঞ্চদশ বিত্তীয় আয়োগে অসমৰ বান সমস্যাক ৰাষ্ট্ৰীয় সমস্যা ৰূপে গণ্য কৰি যিখন কমিটি গঠন কৰিছে বুলি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ইতিমধ্যে উল্লেখ কৰিছে গতিকে সকলোৰে মনত এটাই প্ৰশ্ন যে ৰাষ্ট্ৰীয় সমস্যা ৰূপে গণ্য কৰাতে কেৱল গণ্য কৰি কমিটি গঠন কৰাতে কেৱল এই ঘোষণা থাকি যাব নে ইয়াৰ পিছতো আচলতে কিবা কাৰ্যকৰী ব্যৱস্থা লোৱা হ'ব সেই প্ৰশ্ন সকলোৰে মনত কাৰণ বিশ্বাসযোগ্যতা হেৰুৱাই পেলাইছে সকলোৱে কাৰণ জানো আমি কিদৰে বানপানীয়ে জিয়াটো ভুকাইছে আৰু অসমৰ আমি জনাইছো বানপানীৰ কবলত কেইবাখনো জিলা আছে বহুখিনি স্থান আছে আৰু সেই স্থানৰ এতিয়াও কিছু স্থানত বানপানী কমিছে কিন্তু বানপানীৰ পিছৰ যি পৰিস্থিতি সেই তাৰ সৈতে মোকাবিলা কৰি আচলতে ভাগৰি পৰিছে বহুতৰ ঘৰ পানীয়ে উটুৱাই লৈ গৈছে
খেতিপথাৰ পানীৰ তলত তাৰপিছত তেওঁলোকৰ হাতত কোনো বিকল্প নাই আশ্ৰয় শিবিৰ নামমাত্ৰ সেই আশ্ৰয় শিবিৰত ইমান সংখ্যক লোক থাকিব নোৱাৰে আৰু শেহতীয়াকৈ কৰোনাৰ ভয়াৱহতা বাদ দি আচলতে এই মুহূৰ্তত পাহৰি পেলাইছে যে এক মহামাৰী কবলত আছে অসমবাসী তাৰ মাজতে বানপানীৰ সৈতে তেওঁলোকে সহাৱস্থান কৰিছে ইমানৰ পিছতো যদি কৈ থাকে শাসকীয় পক্ষই যে তৰপে তৰপে পুঁজি আহিছে আমি ব্যৱস্থা কৰিছো আশ্ৰয় শিবিৰৰ ব্যৱস্থা কৰিছো আশ্ৰয় শিবিৰত খাদ্যৰ যোগান ধৰিছো যদি প্ৰকৃতাৰ্থত কৰা হৈছে সকলোৱে কিয় পোৱা নাই যি ছবি আমাৰ কেমেৰাত বন্দী হৈছে সেয়া আচলতে কি আৰু যাৰ পৰিপ্ৰেক্ষিতত এই সকলোবোৰ ঘটনা পৰিঘটনাৰ পৰিপ্ৰেক্ষিতত শেহতীয়াকৈ যি ঘোষণা কৰিছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে তাক লৈ কিন্তু কোনো আশ্বস্ত হ'ব পৰা নাই এয়া আমাৰ কথা নহয় এয়া অসমবাসী ৰাইজৰ কথা এয়া প্ৰতিটো দল সংগঠন প্ৰতিগৰাকী লোকৰ কথা আমি জনাইছো যে এই যি ঘোষণা সেই আচলতে নিৰ্বাচনী চমক নে বাস্তৱ সেইলৈ সকলোৰে মনত প্ৰশ্ন উত্থাপন হৈছে আৰু সকলোৱে আচলতে ক'ব বিচাৰিছে এয়া নিৰ্বাচনী চমক কিন্তু আমি বিচাৰো এয়া নিৰ্বাচনী চমক নহয় এয়া বাস্তৱ হওক কাৰণ এই সমস্যাৰ পৰা বানপানী গৰাখহনীয়া এই সমস্যাৰ পৰা অসমবাসী ৰাইজে মুক্তি বিচাৰে সেই সকলোৱে বিচাৰিছে যাতে এয়া কেৱল ঘোষণাতে সীমাবদ্ধ নাথাকি ইয়াৰ বাস্তৱ ক্ষেত্ৰত পৰীক্ষক এইখন কমিটিয়ে যাতে বাস্তৱ পৰিস্থিতি অধ্যয়ন কৰি বান পৰিস্থিতি অধ্যয়ন কৰি ইয়াৰ সমাধানৰ ব্যৱস্থা কৰে আমি পুনৰ সংযুক্ত হৈছো বিশিষ্ট অৰ্থনীতিবিদ অনন্ত কলিতাৰ সৈতে আৰু আমি যেটো কথা পাতি আছিল আপুনি উল্লেখ কৰিছিল যে পূৰ্বৰ ঘটনা পৰিঘটনাৰ পৰিপ্ৰেক্ষিতত আমি আসলতে অসমবাসী ৰাইজ আশ্বস্ত হ'ব পৰা নাই এই ঘোষণাক লৈ আৰু এগৰাকী অৰ্থনীতিবিদ হিচাপে যেহেতু বিগত বৰ্ষৰ বানৰ এই সামগ্ৰিক পৰিস্থিতি আপুনি অধ্যয়ন কৰিছে ইতিমধ্যে আপুনি জনাইছে গতিকে এইখন কমিটি আসলতে বাস্তৱ ক্ষেত্ৰত কাৰ্যকৰী হোৱাকৈ যদি আগবাঢ়িবলৈ হয় তেনেহলে আসলতে কি ধৰণে তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰিছে সেই সন্দৰ্ভত কিন্তু তেওঁলোকে এতিয়ালৈকে জ্ঞাত কৰা নাই কি ভাবে আপুনি এই সন্দৰ্ভত নাই আসলে এখন কমিটি হলে তাত বিখ্যাত যিবিলাক এই ক্ষেত্ৰত বান আৰু গৰাখহনীয়াৰ ক্ষেত্ৰত যেটা বিখ্যাত বিজ্ঞানী আছে বিশেষজ্ঞ আছে জিঅ'গ্ৰাফাৰ আছে পৰিৱেশবিদ আছে ইঞ্জিনিয়াৰ আছে এইবিলাক লৈ এখন কমিটি কৰিব লাগে কমিটি কৰাৰ পিছত তেওঁলোকে হয়তো গোটেই ষ্টাডি কৰোঁতে হয়তো 2 বছৰ লাগিব পাৰে তাৰপিছত তেওঁলোকে এটা বহুমুখী প্ৰজেক্ট যেনেকৈ মহানগৰ কৰিছে এটা বহুমুখী প্ৰজেক্ট দিব আৰু এইটো প্ৰজেক্ট হয়তো ইমপ্লিমেণ্ট কৰোঁতে হয়তো এইটো সাধাৰণ 10,000 কোটি নহয় এইটো হয়তো 1 লাখ 2 লাখ কোটি লাগিব পাৰে গতিকে এই চৰকাৰখনে এইটো লৈ প্ৰস্তুত জানে আৰু এইটো লৈ আমি বিশ্বাস কৰিব পাৰোঁ নাই এইটো আচলতে এইটো নিৰ্বাচনী চমক কাৰণ তেওঁলোকৰ 2021 চনত নিৰ্বাচন হৈছে কাৰণ আগতে বিজেপি চৰকাৰ যে আমি বিশ্বাস কৰিব নালাগে এইটো তেওঁলোকেই মানে যোৱা সময়ছোৱাত যিবিলাক আশা দিছে কণ্টিনিউয়াছলি যিবিলাক আশা দিছে তেওঁলোকে একো ইমপ্লিমেণ্ট কৰা নাই একো ৰূপায়ণ কৰা নাই আৰু তেওঁলোকে যদি প্ৰকৃতাৰ্থত কৰিব বিচাৰিছিলে তেওঁলোকে এই মুহূৰ্তত নিৰ্বাচনৰ আগে কিয় কৰিছে কাৰণ বানপানী সমস্যা নতুন নহয় বছৰ বছৰ ৰাইজ ভুগি আহিছে শাসনত অহাৰ পিছতে কিয় তেওঁলোকে কাম নকৰিলে মই পঢ়ি দিব পাৰোঁ 2017 চনত তেওঁ প্ৰাইম মিনিষ্টাৰে এইদৰে ডিক্লেয়াৰ কৰিছিলে ইংৰাজীতে এনেকুৱা আছে দি পেকেজ উইল হেভ এ চিগনিফিকেণ্ট কম্পোনেণ্ট ডেভোটেড to infrastructure and improving water holding capacity of the Brahmaputra. We are exploring all possible means to enable a proper management of the water resources of Northeast. This will help us immensely. Itu tweet কৰিছিলে তেওঁ tweet কৰি 1000 ক'লে যে 100 কোটি টকা মই sanction কৰিছো আজি এটা সাইন্টিষ্ট জিঅ'গ্ৰাফাৰ পৰিৱেশবিদ এই সকলক লৈ পেলাই বিশেষজ্ঞক লৈ এটা কমিটি গঠন তাৰপিছত কৰিলে নেকি এইটো কৰা নাই গতিকে এইটো যদি 21 চনৰ পিছত এনেকুৱাই থাকে বা এটা কমিটি গঠন কৰিলে একো নকৰিলে সেইকাৰণে এই বিশ্বাসযোগ্যতাটো হেৰুৱাইছে যে 2017 চনৰ যিটো এছুৰেঞ্চ তেওঁ গুৱাহাটীত আহি 1 আগষ্টৰ দিনা 2017 চনৰ 1 আগষ্টৰ দিনা তেখেতে গুৱাহাটীত এইটো তেওঁ ঘোষণা কৰিছিল তাৰপিছত একো কৰা নাই গতিকে সেইকাৰণে বিশ্বাসযোগ্যতা হেৰুৱাইছে আমাক ভাবিবলৈ বাধ্য কৰিছে যে এইটো ইলেকশ্যন নিৰ্বাচনী চমক অনন্ত কলিতা আপোনাক এই মুহূৰ্তত ধন্যবাদ জনাইছো আমাৰ সৈতে ফোনযোগে সংযুক্ত হোৱা প্ৰতিগৰাকী ব্যক্তিক এই মুহূৰ্তত ধন্যবাদ জনাইছো আৰু শেষত এটা কথা পুনৰ ক'ব বিচাৰিছো যে যি প্ৰশ্ন আচলতে এই মুহূৰ্তত এই ঘোষণাৰ পাছত প্ৰতিগৰাকী অসমবাসী ৰাইজৰ মনলৈ আহিছে এয়া নিৰ্বাচনী চমক নে বাস্তৱ সেই লৈ প্ৰশ্ন আহিছে আমি বিচাৰো এয়া যাতে বাস্তৱ হওক কাৰণ
কেৱল ঘোষণাৰ ক্ষেত্ৰত যাতে এই ঘোষণা নহওক, কাৰণ প্ৰতিগৰাকী অসমবাসীয়ে বিচাৰিছে যাতে স্থায়ী সমাধান হওক, কাৰণ তেওঁলোকে ঘোষণা কৰি কমিটি গঠন কৰি কোনো অস্থায়ী সমাধান যাতে নকৰে, কাৰণ দেখিছোঁ আমি প্ৰতিবাৰে মথাউৰি নিৰ্মাণৰ নামত কি কৰিছে এইখন চৰকাৰে, গতিকে সেয়া যাতে অস্থায়ী সমাধান নহয়, এটা স্থায়ী সমাধান কৰে আৰু এইখন সমিতিয়ে যাতে সঁচাকৈ বাস্তৱ ক্ষেত্ৰত প্ৰয়োগ হোৱাকৈ তেওঁলোকে কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰে, সেই আশা সকলোৱে কৰিছে। আমি কথা পাতি থাকিম। চিটিয়া এতিয়া দেখিতে সময় হৈছে এটা বিৰতিৰ। হৈছে কৰোনা আক্ৰান্ত সংখ্যা। সোমবাৰে ৰাজ্যত সৰ্বাধিক 1348 জন লোক কৰোনাত আক্ৰান্ত হৈছে। 33,576 জনলৈ বৃদ্ধি হৈছে কৰোনা আক্ৰান্তৰ সংখ্যা। গুৱাহাটীত 155 জন কৰোনা আক্ৰান্তক চিনাক্ত কৰা হৈছে আৰু বৰ্তমানলৈকে কৰোনাই প্ৰাণ ল'লে 86 জন লোকৰ। পুনৰবাৰ জনাব বিচাৰিছো, সোমবাৰে ৰাজ্যত সৰ্বাধিক 1348 জন কৰোনাত আক্ৰান্ত হৈছে। 33,576 জনলৈ বৃদ্ধি হৈছে কৰোনা আক্ৰান্তৰ সংখ্যা। গুৱাহাটীত 155 জন আক্ৰান্তক চিনাক্ত কৰা হৈছে আৰু বৰ্তমানলৈকে কৰোনাই প্ৰাণ ল'লে 86 জন লোকৰ। তেত্ৰিশ 425 জনলৈ বৃদ্ধি ভাৰতৰ কৰোনাত মৃত লোকৰ সংখ্যা। বিগত 24 ঘণ্টাত মৃত্যু 654 জন লোকৰ। কৰোনাত আক্ৰান্ত সংখ্যা 14,83,156লৈ বৃদ্ধি। এদিনতে 47,703 জন লোক কৰোনাত আক্ৰান্ত হৈছে। 33,425 জনলৈ বৃদ্ধি ভাৰতত কৰোনাত মৃত লোকৰ সংখ্যা। বিগত 24 ঘণ্টাত মৃত্যু হৈছে 654 জন লোকৰ। কৰোনাত আক্ৰান্তৰ সংখ্যা 14,83,156লৈ বৃদ্ধি। এদিনতে 47,703 জন লোক কৰোনাত আক্ৰান্ত হৈছে। সাপ বেঙৰ মাতেৰে তুৰতুৰাই থকা বাৰিষাৰ নিজান পথাৰ। নিশাৰ নিৰ্জন পথাৰত উপস্থিত হ'ল মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল। ক'ত নিশাৰ আন্ধাৰত টৰ্চ মাৰি পথাৰত কি কৰিছে মুখ্যমন্ত্ৰী সোণোৱালে, এইবাৰ চাওঁ আহক। জিলিৰ মাত, ভেকুলীৰ তুৰতুৰণি, পথৰুৱা পাতত এক জয়াল পৰিৱেশ। হাতে হাতে টৰ্চ লৈ আগবাঢ়িছে এদল মানুহ। নেতৃত্বত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল। সোমবাৰে দিনত চতিয়া থানাৰ নৱনিৰ্মিত ভৱন উদ্বোধন কৰাৰ পাছত নিশা সদল বলে মুখ্যমন্ত্ৰী পালেহি বিশ্বনাথৰ পাভৈ। টৰ্চৰ পোহৰত মুখ্যমন্ত্ৰীয়ে পৰিদৰ্শন কৰিলে প্ৰগতিশীল কৃষক নীলম দত্তৰ কৃষি পাম পাভৈ গ্ৰীণ। কি নাই পাভৈ গ্ৰীণত? মীন পালন, মাছৰ পোনা উৎপাদন, গো পালন, কেঁচু সাৰ প্ৰকল্প আৰু বিধে বিধে থলুৱা ধানৰ লগতে বিবিধ পাচলি। নীলম দত্তই কৰা প্ৰতিবিধ খেতিয়েই জৈৱিক। পাভৈ গ্ৰীণৰ প্ৰতিটো উৎপাদনেই বিজ্ঞানসন্মত। নিশা টৰ্চৰ চকামকা পোহৰতে মুখ্যমন্ত্ৰী সোণোৱালে উমান পালে নীলম দত্তৰ চমৎকাৰী প্ৰতিভাৰ। মুঠৰ ওপৰত ইয়াত নীলম দত্তই স্থানীয় বহু যুৱক যুৱতীক লৈ ইয়াত যেনেধৰণে কৃষি অৰ্থনীতিটো শক্তিশালী ৰূপত গঢ় দিয়াৰ নিমিত্তে প্ৰয়াস কৰিছে, এইটো শলাগ ল'বই লাগিব। আৰু মই ভাবোঁ এনেধৰণে অসমৰ যুৱ শক্তি যদি আত্মনিৰ্ভৰ অসম নিৰ্মাণ কৰাৰ স্বাৰ্থত কৃষিখণ্ডত যদি আত্মনিয়োগ কৰে, নিশ্চিতভাৱে এইখন অসম অন্যতম শক্তিশালী ৰাজ্য হিচাপে অৰ্থনৈতিকভাৱে ভাৰতবৰ্ষৰ বুকুত প্ৰতিষ্ঠা লাভ কৰিব পাৰিব। দেশৰ বিভিন্ন ৰাজ্যৰ লগতে দেশ বিদেশৰ বহু কৃষকক নীলম দত্তই প্ৰশিক্ষণো দিয়ে পাভৈ গ্ৰীণত। মাছৰ পৰা পাচলিলৈ সকলো উৎপাদন জৈৱিক আৰু বিজ্ঞানসন্মতভাৱে কৰিবলৈ হাতে কামে শিকায় যুৱ কৃষকগৰাকীয়ে। আনৰ মুখে শুনা এই কথাৰ প্ৰমাণ ল'বলৈ সাংসদ পল্লৱ লোচন দাস, মন্ত্ৰী ৰঞ্জিত দত্তৰ লগতে স্থানীয় বিধায়ক প্ৰমোদ বৰঠাকুৰৰ সৈতে
পাভৈ গ্ৰীণ চালেগৈ মুখ্যমন্ত্ৰীয়ে। কৃষি পামখন চোৱাৰ পাছত মুখ্যমন্ত্ৰীয়ে নীলম দত্তৰ আদৰ্শ ল'বলৈ আহ্বান জনালে অসমৰ যুৱ প্ৰজন্মক। মই ইয়াক আদৰ্শ হিচাপে অসমৰ বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়ামৰ 33খন জিলাৰ যুৱক যুৱতী ইয়াক গ্ৰহণ কৰিব লাগে আৰু এনেধৰণৰ ঠাইলৈ আহি স্বচকুৰে গোটেই বিষয়বিলাক দেখি অধ্যয়ন কৰি ইয়াত প্ৰশিক্ষণ লৈ তেখেতসকলে ইয়াৰ পৰা এটা শক্তিশালী দক্ষতা বুটলি নিজ নিজ কৰ্মক্ষেত্ৰত নিজ নিজ জিলাত তেখেতসকলে যি আত্মনিয়োগ কৰে। সোমবাৰে নিশা বিশ্বনাথৰ পাভৈ গ্ৰীণ চাই মঙলবাৰে পুৱাই কনকলতা আৰু মুকুন্দ কাকতিৰ স্মৃতি বিজড়িত গহপুৰলৈ ৰাওনা হ'ল মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল। বিশ্বনাথৰ পৰা তুষাৰ হাজৰিকা, নিউজ 18 অসম নৰ্থ ইষ্ট। তিনিচুকীয়া আৰু মাকুমত আছুৰ প্ৰতিবাদ। নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত মানৱ শৃংখল। কৰোনাৰ আতংকৰ মাজতে কা বাতিলৰ দাবীত প্ৰতিবাদ। 12খন আঞ্চলিক ছাত্ৰ সন্থাৰ প্ৰতিবাদ সাব্যস্ত। সামাজিক দূৰত্ব বজাই প্ৰতিবাদ সাব্যস্ত ছাত্ৰ সন্থাৰ। তিনিচুকীয়া আঞ্চলিক ছাত্ৰ সন্থাই তিনিচুকীয়া মহাবিদ্যালয় সন্মুখত আৰু মাকুম আঞ্চলিক ছাত্ৰ সন্থাই মাকুমৰ 37 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত ৰূপায়ণ কৰে মানৱ শৃংখল কাৰ্যসূচী। আহ্বান মৰ্মে আজি তিনিচুকীয়া জিলা ছাত্ৰ সন্থাৰ অন্তৰ্গত থকা 12খন আঞ্চলিক ছাত্ৰ সন্থাই আজি নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে আজি প্ৰতিবাদ সাব্যস্ত কৰিছোঁ। আৰু আমি কৰোনা মহামাৰীৰ বাবে আমাৰ এই আন্দোলন কিন্তু স্থগিত হৈছিল। সেই গতিকে আজি আমি পুনৰবাৰ এই সংগ্ৰাম আমি তিনিচুকীয়া জিলাৰ পৰা আমি আৰম্ভ কৰিছোঁ। আৰু এটাই কথা কওঁ, যি আইনে আমাৰ জনগাঁথনিৰ ওপৰত প্ৰভাৱ পেলাব, যি আইনে আমাৰ ভাষা ধ্বংস কৰিব, আমাৰ সংস্কৃতি ধ্বংস কৰিব, সেই আইনে অসমবাৰ ৰাইজে কোনো পধ্যে মানি নলয়। আৰু যেতিয়ালৈকে এই আইন বাতিল নহয় তেতিয়ালৈকে আমাৰ সংগ্ৰাম আমি অব্যাহত ৰাখিম। আৰু লগে লগে আমি এই নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে যিসকল প্ৰতিবাদকাৰী আজিও জেলত আছে তেওঁলোকক অখিল গগৈকে ধৰি অন্যান্যসকলক আজি তেওঁলোকে এই প্ৰতিবাদস্থলীৰ পৰা আমি ক'ব বিচাৰোঁ তেওঁলোকক অতি শীঘ্ৰে ইয়াৰ পৰা মুক্তি দিব লাগে বুলি আমি সোণাৰীতো অখিল গগৈ মুক্তিৰ দাবীত কৃষক মুক্তিৰ প্ৰতিবাদ। এই প্ৰতিবাদত সহযোগ টাই আহোম যুৱ পৰিষদ আৰু আহোম জাতীয় গণমঞ্চৰ দৰে সংগঠনৰ। কৃষক মুক্তি সংগ্ৰাম সমিতিৰ লগতে আন সহযোগী সংগঠনৰ চৰাইদেউ জিলা সমিতিয়ে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। সোণাৰীৰ বৰপুখুৰীৰ পাৰত হাতে হাতে প্লে কাৰ্ড লৈ অখিল গগৈ মুক্তিৰ দাবীত বিভিন্ন শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি জননেতা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উপদেষ্টা অখিল গগৈ বিনা চৰ্তে মুক্তি দিবৰ কাৰণে দাবী জনাইছোঁ। লগতে আমি নামানো বুলি আজি আমি এই প্ৰতিবাদস্থলীতে আমি আজি প্ৰতিবাদ জনাইছোঁ যে আমি কোনো পধ্যে নামানো, অসমীয়া মানুহ নামানে। সেইকাৰণে আমি আজি এই লাচিত উদ্যানত আমি সমবেত হৈ আমি নামানো বুলি আমি প্ৰতিবাদ জনাইছোঁ। আৰু জননেতা অখিল গগৈ বিনা চৰ্তে মুক্তি দিব লাগিবই। আৰু চিটি 18ত পুনৰ সময় হৈছে খন্তেক বিৰতিৰ। ব্ৰহ্মপুত্ৰৰ প্ৰবল খহনীয়াৰ কবলত এতিয়া কলিয়াবৰৰ নৈপৰীয়া অঞ্চল। শিলঘাটৰ ৰবৰবাৰী অঞ্চলত দিনক দিনে বৃদ্ধি পাইছে লুইতৰ খহনীয়াৰ প্ৰকোপ। বিগত এসপ্তাহ ধৰি অব্যাহত থকা ব্ৰহ্মপুত্ৰৰ ব্যাপক খহনীয়াত ইতিমধ্যে লুইতৰ বুকু জাহ গৈছে শ শ বিঘা কৃষিভূমি। বিভাগীয় কৰ্তৃপক্ষলৈ পিঠি দি ব্ৰহ্মপুত্ৰৰ পাৰত ভগৱানক প্ৰাৰ্থনা নৈপৰীয়া ৰাইজৰ। 70 গৰকা এজোপা জৰিগছ ব্ৰহ্মপুত্ৰৰ বুকুত জাহ যোৱাৰ পিছত ব্ৰহ্মপুত্ৰৰ পাৰত পূজা অৰ্চনা নৈপৰীয়া লোকৰ। বিভাগীয় কৰ্তৃপক্ষলৈ পিঠি দি ব্ৰহ্মপুত্ৰ শান্ত কৰাৰ উদ্দেশ্যে ব্ৰহ্মপুত্ৰৰ পাৰত ভগৱানক প্ৰাৰ্থনা ৰবৰবাৰী গাঁৱৰ নৈপৰীয়া লোকৰ। বছৰ বছৰ ধৰি অব্যাহত থকা খহনীয়া জাহ গৈছে শিলঘাটৰ জাহাজ ঘাটৰ এক বিস্তীৰ্ণ এলেকা। আমি ব্ৰহ্মপুত্ৰ পূজা অৰ্চনা কৰিছোঁ। আজি 150 বছৰীয়া গছজোপা কালি হঠাতে বাগৰি পৰিল। ইয়াতে বহু বছৰ আইসকলে পূজা কৰি আছিলে।
আৰু ৰাইজসকলেও কিবা পূজা পাতল মানি আছিলে সেইকাৰণে আমাৰ দুখ লাগিছে আৰু প্ৰভু ভগৱন্তৰ যেন এই গছজোপা শুভকামনা পূৰ্ণ কৰি আৰু গাঁওখনৰ যেন বচাই ৰাখি ব্ৰহ্মপুত্ৰ বাবাই যেন কৃপা কৰে। এফালে কংগ্ৰেছ AIDFৰ মিত্ৰতাৰ অংক, আনফালে সাহসীয় বিজেপিৰ মিছন 100। পিছে 2021 নিৰ্বাচনত কোন জয়ী হ'ব? মাজত মাত্ৰ 8টা মাহ। 8 মাহৰ পিছত দিছপুৰ কাৰ? দিছপুৰ থাকিবনে বিজেপিৰ দখলত? এনে অংক এতিয়া সকলো ৰাজনৈতিক দলৰ মাজতেই চলিছে। বিৰোধী কংগ্ৰেছে এতিয়া বদৰুদ্দিন আজমলৰ AIDFৰ সৈতে মিত্ৰতাৰ জৰিয়তে নিৰ্বাচনী বৈতৰণি পাৰ হোৱাৰ সপোন দেখিছে। এই ক্ষেত্ৰত আসন বুজাবুজিৰ বাবে সাজু হৈছে কংগ্ৰেছ। কংগ্ৰেছে এইবাৰ চূড়ান্ত ত্যাগ কৰিবলৈও সাজু। ৰাজনৈতিক দলবিলাকে নিজৰ মাজত কুচকাৱাজ কৰিবই লাগিব। বিজেপি বিৰোধী, বিজেপিৰ লগত BPF AGP আছে, তেওঁলোকক বাদ দি তেওঁলোকৰ পৰা যদি ওলাই আহে তেওঁলোককো মেক্সিমাম ছেক্ৰিফাইচটো আপোনাক কৈছোঁ কি বিৰোধী ৰাজনৈতিক দলবিলাকৰ লগত লগ লাগিলে চিট ছেক্ৰিফাইচ কৰিব লাগিব। মেক্সিমাম পোন প্ৰথমবাৰৰ কাৰণে ইতিহাসত দেখিব কংগ্ৰেছে যথেষ্ট চিট ছেক্ৰিফাইচ কৰিবই। কিন্তু আসন বুজাবুজিৰ অংকৰে দিছপুৰ দখল সম্ভৱ হ'বনে কংগ্ৰেছ আৰু AIDFৰ? বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটে কি কৰিব? এৰি দিব নেকি কংগ্ৰেছ AIDFক দিছপুৰ? এই সন্দৰ্ভত কি কয় সাহসীয় বিজেপিৰ মুখপাত্ৰ তথা বিধায়ক ডক্টৰ নুমল মমিনে? আমাৰ টাৰ্গেট আছে মিছন 100। যদি তেনেধৰণৰ কিবা এটা হয়, মই ভাবোঁ অসমৰ ৰাইজে আৰু সেইটো দলক কেতিয়াও একচেপ্ট নকৰে। কাৰণ যিটো দলৰ লগত তেখেতসকলে মিলামিলি কৰিব গৈছে, সেই দলৰ জন্ম কেনেকৈ হৈছিল অসমৰ প্ৰত্যেকগৰাকী ব্যক্তি, প্ৰত্যেকজন ৰাইজে আমাক জানে। ইফালে সাহসীয় বিজেপিয়ে কাক কাক দিব প্ৰাৰ্থিত্ব? দলীয় বিষয়ববীয়াই পাবনে টিকট? কেনেদৰে আগবাঢ়িছে বিৰোধীক ৰোধ কৰিবলৈ সাহসীয় বিজেপিৰ ৰণকৌশল? ধুনীয়া এটা গতিত গৈ আছে বিজেপিৰ, আৰু মই ভাবোঁ খুব শক্তিশালী ৰূপত আমাৰ দল যি কাৰ্যকৰ্তাসকলক দায়িত্ব দিয়া হৈছে তেখেতসকলে পালন কৰিছে, আৰু আমাৰ খুব শক্তিশালী পৰিস্থিতিত আমি ভাৰতীয় জনতা পাৰ্টি আছোঁ। দলে সিদ্ধান্ত কৰিব আৰু এইটোৰ ওপৰত বেছ কৰি কোনে খেলিব নেখেলিব। আৰু কথা হৈছে কেৱল প্ৰত্যেকজন ব্যক্তি, অকল আমাৰ যিসকল বিধায়ক আছে সেই বুলিয়েই নহয়, যিসকল ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাথমিক সদস্যৰ পৰা আৰম্ভ কৰি সভাপতিলৈকে প্ৰত্যেকটা সময়তে আমি সতৰ্ক হৈ পেলাই আৰু সক্ৰিয়ভাৱে দলৰ হৈ কাম কৰি গৈ আছোঁ। অৱশ্যে মাজত এতিয়াও 8 মাহ বাকী বিধানসভাৰ নিৰ্বাচনলৈ। তাৰ মাজতে কৰোনা মহামাৰীৰ মহাসংক্ৰমণ চলিয়েই আছে। সমান্তৰালকৈ বানৰ মহাতাণ্ডৱ। এনে সময়ত কোন কিমান ৰাইজৰ কাষ চাপিব পাৰিব সেয়া সময়ত নিৰূপণ হ'ব। বিজু কুমাৰ ডেকাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। ভিতৰত গুৱাহাটীত প্ৰথমবাৰৰ বাবে নলা নিষ্কাশন কৰা হ'ব এটি ৰবটেৰে। গুৱাহাটী মহানগৰীত থকা প্ৰায় 800টা নলা নিষ্কাশন কৰা হ'ব বেণ্ডিকুট নামৰ ৰবটটোৰে। পৌৰ নিগমৰ কোনো চাফাই কৰ্মীয়ে দুৰ্গন্ধময় নলাত ননমাকৈ এই বেণ্ডিকুটৰ জৰিয়তে নলা নিষ্কাশন কৰা হ'ব। সমান্তৰভাৱে কেইবাখনো এক্সকেভেটৰ নলা নিষ্কাশনত ব্যৱহাৰ কৰা হ'ব। ইতিমধ্যে কেইবাখনো ৰাজ্যত ৰবটেৰে নলা নিষ্কাশন কৰি থকা হৈছে। ইয়াৰ পৰৱৰ্তী সময়ত ৰবটেৰে ৰাজ্যৰ আন চহৰসমূহতো নলা নিষ্কাশন কৰা হ'ব। আজি ৰবটৰ এই শুভ উদ্বোধন কাৰ্যসূচীত গুৱাহাটীৰ উন্নয়ন দপ্তৰৰ মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য অংশগ্ৰহণ কৰে। এই ৰবটটোত আছে 4টা কেমেৰা। ইণ্ডিয়ান অইল কৰ্পোৰেচনে গুৱাহাটী পৌৰ নিগমক উপহাৰ দিছে এই ৰবট আৰু এক্সকেভেটৰ। দৃশ্য আমি দেখুৱাইছোঁ। আজি কাৰ্যসূচীৰ শুভ উদ্বোধন কৰে মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই। আৰু এতিয়াৰ পৰা ৰবটেৰে নিষ্কাশন কৰা হ'ব নলা। আজি ইতিমধ্যে ইয়াৰ শুভাৰম্ভণি কৰা হৈছে। প্ৰথম পৰ্যায়ত গুৱাহাটীত আৰু তাৰ পাছত ৰাজ্যৰ অন্যান্য স্থানতো ৰবটৰ সহায়ত নিষ্কাশন কৰা হ'ব নলা। বহুতো সময়ত এই বন্ধ নলাবিলাকৰ ভিতৰত বিষাক্ত গেছ উৎপাদন হয়।
আৰু কেতিয়াবা আমাৰ মানুহ ভিতৰলৈ গ'লে মিথেন গেছ হওক এনেকুৱা গেছ যাৰ দ্বাৰা আমাৰ মানুহ আক্ৰান্ত হৈ পৰে। ইয়াৰ উপৰি এই নলাৰ ভিতৰত মানুহ এজন সোমাই গোটেই লেতেৰা নলাখিনি চাফ কৰা, এইটো এটা মই নিজে খুব অনুভৱ কৰোঁ যে এইটো এটা বৰ অমানৱীয় কাম। আমাৰ মহাত্মা গান্ধীয়েও বাৰম্বাৰ আমাক এই কথাটোৱে কৈছিল যে মেনুৱেল স্কেভেঞ্জিংটো আমি বন্ধ কৰিব লাগে। আমি বিভিন্ন পদ্ধতিৰে চেষ্টা কৰি আছিলোঁ। বৰ্তমানে যিটো পদ্ধতি আহিছে এই পদ্ধতিটো সম্পূৰ্ণ ৰবটিক। আমাৰ IITৰ কিছু ডেকা অভিযন্তাই এইটো উদ্ভাৱন কৰিছে, ভাৰতবৰ্ষত এইটো উদ্ভাৱিত হৈছে। এইটো প্ৰথমে যেতিয়াই মেনহলটো খোলা হ'ব, মেনহলৰ ভিতৰত কি গেছ আছে নাছে সেইটো আমি গম পাই যাম। মিথেন গেছ আছে নে অন্য কি গেছ আছে, যিটো গেছৰ কাৰণে মানুহৰ ক্ষতি হ'ব পাৰে বা হয়। আজি আপোনালোকে এতিয়া দেখিলে যে এই যে আমাৰ ফ্লাইঅভাৰটো বনাই আছে, ফ্লাইঅভাৰটো বনাই থকাৰ কাৰণে আমাৰ ইয়াত গোটেইখিনি মাটিৰে ভৰি পৰিছে। এই ফ্লাইঅভাৰৰ যিবোৰ মাটি আছে সেই মাটিবোৰ চব নলাৰ ভিতৰলৈ আহি গৈছে। এই ৰবটটো থকাৰ কাৰণে আমাৰ এটা সুবিধা হ'ব, দেখিলে মানুহ এজন তাৰ ভিতৰত ননমাকে এই অলপ অলপকৈ হ'লেও গোটেইখিনি বস্তু ওলাই লৈ আহিব পাৰিব। এইটো এটা আমাক ইণ্ডিয়ান অইল কৰ্পৰেশ্যনৰ ওচৰত আমি কৃতজ্ঞ যে তেখেতসকলে এইটো এটা আমাক পৌৰ নিগমলৈ এটা তেখেতসকলৰ CSRৰ অন্তৰ্ভুক্ত আমাক এটা দিছে তেখেতসকলে। এইটো যদি সফল হয় তেতিয়াহ'লে এনেকুৱা ধৰণৰ পদ্ধতিৰে আমি অন্যান্য যিবোৰ নলা আছে সেই নলাবোৰতো আমি এই প্ৰয়োগ কৰিম। গহপুৰত উপস্থিত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল। 4টা কাৰ্যসূচী হাতত লৈ গহপুৰত উপস্থিত হোৱা মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰথম কাৰ্যসূচী হিচাপে শ্ৰী শ্ৰী মা কল্যাণী দেৱালয় দৰ্শন কৰাৰ লগতে মা কল্যাণীৰ চৰণত পূজা অৰ্চনা আগবঢ়ায়। ইয়াৰ পিছত গহপুৰ নগৰত উপস্থিত হৈ সপ্তমী খহনীয়া পৰিদৰ্শন কৰে। তাৰ পাছতে 42ৰ ইতিহাস প্ৰসিদ্ধ শ্বহীদ কনকলতা বৰুৱা আৰু মুকুন্দ কাকতিৰ স্মৃতি বিজড়িত অসম চৰকাৰৰ প্ৰত্নতন্ত্ৰ বিভাগৰ দ্বাৰা পুনৰ নিৰ্মাণ কৰা গহপুৰ থানা উদ্বোধন কৰে। উদ্বোধনী ভাষণত মুখ্যমন্ত্ৰী সোণোৱালে কয় যে কৰ্মশক্তিৰে শক্তিশালী দেশৰ জনগণ। বিশ্ববিজয় নজোৱান আমি বিশ্বজয় কৰিব লাগিব। কঠোৰ কৰ্মশক্তিৰে আমাৰ কষ্টোপাৰ্জিত সামগ্ৰীৰে বিশ্বজয় কৰিব লাগিব। আৰু লগতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ডেকা শক্তিক আগুৱাই যাবলৈ আহ্বান জনাই শ্বহীদ কনকলতা মুকুন্দ কাকতিয়ে বাৰম্বাৰ এইখিনি চেতনা আমাক দি থৈ গৈছে বুলি তেওঁ উল্লেখ কৰে। শেষৰ কাৰ্যসূচীত লোহিত মুখত খহনীয়াৰ বুজ লয় মুখ্যমন্ত্ৰীগৰাকী। কনকলতা বৰুৱা, শ্বহীদ মুকুন্দ কাকতি ইয়াত আত্মবলিদান দিছিল। সংগ্ৰামী সতীৰ্থসকলৰ লগত মিলি ইংৰাজৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছিল। গতিকে আজি আমি সকলোৱে মিলি তেখেতসকলৰ আদৰ্শক জীয়াই ৰাখিব লাগিব। সেইবাবে গহপুৰ ঐতিহাসিক থানা পুনৰ নিৰ্মাণ কৰি পেলাই ইয়াক সংৰক্ষণ কৰাৰ ব্যৱস্থা কৰা হৈছে। আৰু ইয়াত থকা যিমান নথি পত্ৰ সকলোবিলাক ডিজিটাইজ কৰাৰ বাবে বিভাগৰ মই নিৰ্দেশ দিছোঁ। আৰু গহপুৰবাসী ৰাইজক মই ধন্যবাদ জনাইছোঁ, তেখেতসকলে যিখিনি সহযোগিতা আগবঢ়াইছে। আৰু ভৱিষ্যতৰ দিনত যাতে এই থানাখন সংৰক্ষণ কৰাৰ ক্ষেত্ৰত যাতে স্থানীয় ৰাইজে দায়িত্ব লয়। আৰু ইয়াৰ বিধায়ক আৰু সাংসদ পল্লৱলোচন দাস ডাঙৰীয়া, উৎপল বৰাও এই কামত আন্তৰিকতাৰে সহযোগিতা আগবঢ়াইছে। বিভাগৰ মন্ত্ৰী কেশৱ মহন্ত ডাঙৰীয়াও বিষয়া কৰ্মচাৰীৰ সৈতে মিলি এই কামত নিষ্ঠাৰে আত্মনিয়োগ কৰিছে। আৰু ইয়াৰ লগতে সময় চিটি 18ৰ পৰা বিদায় লোৱাৰ। নমস্কাৰ। শ্বহীদ কনকলতা